সিটো আৰু জিন্দগীভৰ পাহৰিব নোৱাৰে কাৰণ মানে নেক্সট লেভেল আৰু ভগৱানে কৰিলে পইচা পাম বাৰু আৰু অলৰেডি মোৰ যোনটো গুগল এডচেন্স যোনটো একাউণ্ট থাকে সেই একাউণ্টত অলৰেডি পইচা জমা হৈছেগে মোৰ আমাৰ পৃথিৱীত এনেকুৱা এটা কাম নাই যোনটো কাম একদম ইজি মানে হেনুকা একোই নাই সব কামতে মানে প্ৰবলেম আহিব সব কামতে কষ্ট কৰিব লাগিব কামৰ কোনো সৰু ডাঙৰ নাই যে আজি মই কিমান কষ্ট কৰি এইখন এচিভ কৰিছো আৰু ডিম্পু বৰুৱাৰটো 1 মিলিয়ন হৈ গল তো সি কিমান কষ্ট কৰি কিনে 1 মিলিয়ন কৰিছে Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে বহুত দিনৰ মূৰত আজি এনেদৰে কথা পাতিব লৈছো আপোনালোকৰ লগত আজি ভিডিওটো অকমান স্পেশাল আৰু কি স্পেশাল হেতু মই কৈ আছো তাৰ আগতে এটা কথা কৈ ল এটা কথা মানে আপোনালোকক উইশ কৰি ল যেহেতু ভোগালী বিহু আহি আছে তো মোৰ সকলো ইউটিউব পৰিয়ালৰ সদস্যলৈ মোৰ ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালো আপোনালোক সকলোৱে যাতে ভোগালী বিহুটো ভালদৰে আনন্দ উৎসাহেৰে পাৰ কৰে সকলোৰে ভাল হওক আৰু সকলোৰে মনবোৰ ভোগালী হৈ থাকক সকলোৱে পিঠা লাৰু যি বনাই মুলে পঠিয়াবলে নাপাহৰিব কিন্তু আৰু তাৰ মাজতে এটা কথা কওঁ যে যদিহে আমাৰ মাজত কোনোবা এনেকুৱা আছে যে পিঠা লাৰু একেবাৰে বনাব নাজানে কিন্তু সেই সকলে এবাৰ টেনচন লব নালাগে এবাৰ এটা সলিউশন আহি গল কাৰণ মই এবাৰ মোৰ ঘৰত যি পিঠা পনা লাৰু যি বনোৱা হয় সেই সকলোবোৰ মই আপোনালোকৰ কাৰণে ভিডিও আকাৰে উলিয়াম কাৰণ আমাৰ ঘৰত মায়ে পিঠা লাৰু এবোৰত এক্সপাৰ্ট হয় তো মই ভাবিলো যদিহে কোনোবা নজনা মানুহ আছে মোৰ মাইনো কেনেকৈ বনায় সেইবোৰ চাই কিনে আপোনালোকে বনাব পাৰিব তো আপোনালোকে এবাৰ টেনচন লব নালাগে পুৰা ৰেডি হৈ যাব বিহুৰ 2-3 দিন আগৰ পৰা মই বিহুৰ পিঠা পনাৰ লাৰুৰ এবোৰ ভিডিওবোৰ দি যাম আপোনালোকে চাবলৈ নাপাহৰিব খালি এইকেইদিন চাই থাকিব পুৰা বিহু শেষ নোহোৱালৈ বেক টু বেক মোৰ লাৰু পিঠা সকলোবোৰ ভিডিও আপোনালোকে দেখিব পাই থাকিব যদিহে কোনোবাই নাজানে আপোনালোকে চাব আৰু যদিহে কোনোবাই জানে তেখেতসকলে চাব পাৰে কাৰণ সকলোৰে লাৰু পিঠা বনোৱাৰ প্ৰসেছবোৰ বেলেগ আৰু মোৰ মাৰ হাতেৰে যদি এবাৰ কোনোবাই লাৰু বা পিঠাৰ সোৱাদ লয় সিটো আৰু জিন্দগীভৰ পাহৰিব নোৱাৰে কাৰণ মোৰ মাৰ পিঠা কেইখন অকনমান ডিফাৰেন্ট টাইপৰ হয় বেলেগ পিঠাতকৈ অকনমান বেলেগ মানে নেক্সট লেভেল আৰু একদম বেলেগ টাইপৰ হয় তো কেনেকুৱা হয় আপোনালোকে টেষ্ট কৰিলেহে গম পাব বিহুত সকলো মোৰ ঘৰলৈ আহক আৰু আমাৰ মাৰ পিঠাৰ জুতি লওক আৰু যদিহে কোনোবা আহিব নোৱাৰে আপোনালোকে টেনচন নলব মাই কেনেকৈ পিঠা বনায় গোটেইখিনি প্ৰসেছটো মই দিয়ে দিম ভিডিও আকাৰে আপোনালোকে ভিডিওবোৰ চাই কিনে নিজৰ হাতেৰে বনাই ল'ব পাৰিব মাৰ দৰে পিঠা আৰু লাৰু আপোনালোকৰো হ'ব বুলি মই আশা কৰিলো আৰু আজি দেখিছেনে মোৰ হাঁহি গুছা নাই মুখত কাৰণ আজি মানে কি এইকেইদিন মোৰ মনটো বিৰাট ভাল লাগি আছে কাৰণটো হৈছে এইখন গুগল এডচেন্সৰ পৰা মুলে এখন চিঠি আহিছে আৰু একদম মানে মোৰ এইটো এচিভমেন্ট বুলি ক'ব লাগিব কাৰণ মই যেতিয়া মই ইউটিউব চেনেল এটা খুলিছিলো মানে মোৰ যেতিয়া চেনেলটো খুলিছিলো মই একদম মানে এক্সপেক্ট কৰা নাছিলো যে ইমানখিনিলে যাব মোৰ চেনেলটো আৰু পোনপ্ৰথমে এইখনৰ কাৰণে পোনপ্ৰথমে আপোনালোক সকলোকে বহুত ধন্যবাদ কাৰণ আপোনালোক অবিহনেতো এইখন মই কেতিয়াও নাপালো হয় কাৰণ এতিয়া মই ক'ব গ'লে মোৰ ভগৱান মোৰ গুৰু সব আপোনালোকে কাৰণ আপোনালোকে যদি মোৰ ভিডিওবোৰ নাচাই সাবস্ক্ৰাইব নকৰে তেন্তে মুলে এইখন কেতিয়াও নাহিল হয় আৰু মোৰ যিটো ড্ৰিম আছে কেতিয়াও ফুলফিল নহল হয় সেইকাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ এনেদৰে মোক মৰম দি যাওক আৰু মোৰ চেনেলটো আগুৱাই লৈ যাওক যাতে 100K মোৰ অতি সোনকালে কৰি দিয়ে আপোনালোকে আৰু মোৰ বিশ্বাস আছে আপোনালোকৰ ওপৰত আপোনালোকে যাতে মোৰ ভিডিওবোৰ লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰে সোনকালে আৰু সোনকালে মই 100K কৰিব পাৰো আৰু কি আৰু একো নাই এইখনতকে আৰু ডাঙৰ বস্তু কি হ'ব পাৰে যোনদিনাই মই এইখন পালো মানে এই চিঠিখন মই যোনদিনাই পালো সিদিনাখনে মোৰ মনটো মানে এনেকুৱা লাগিলে যে মই লাইফত মানে বহুত ডাঙৰ বস্তু এটা পাই গলো যেটো মই ভাবি আছিলো মানে একদম সপোনটো মোৰ দিঠকত পৰিণত হ'ল কাৰণ মই ভবাই নাছিলো যে ইমান সোনকালে মানে এইখন মুলে আহিব কিন্তু কি আৰু কেতিয়াবা নভবা কথা হৈ যায় এইখন কোনদিনা মুলে আহিছিল মোৰ ডেটটো ঠিক এতিয়া মনত পৰা নাই কিন্তু যদিহে মনত পৰে মই ডেটটো তলত লিখি দিম বাৰু তলত লিখি দিম এডিট কৰোতে ভিডিওটো কিন্তু মই সিদিনাখন গৈ আছিলো ব্ৰাইডেল শ্বুট কৰিব আপোনালোকে চাগে মনত আছে মই ৰিসেন্টলি ব্ৰাইডেল শ্বুট এটা কৰিছিলো তাৰে ভিডিও দিছিলো মই দুটা যোনদিনা মই ব্ৰাইডেল শ্বুট কৰিবলৈ যাব ওলাইছো মই পুৰা ৰেডি সেডি হৈ আছো ঘৰৰ পৰাই যোৱাৰ আগমুহূৰ্ততে মুলে এটা ফোন আহিল যে বাইদেউ আপুনি দৰ্শনা পাটোৱাৰী হয়নে মই ক'লো হয় ময়ে কৈছে আপোনালে গুগলৰ পৰাই এটা পাৰ্সেল আহিছিল তেতিয়াই মই মানে ফুটিত একদম মানে টপ নোহোৱা হৈ গৈছে আৰু মই গুগলৰ পৰাই কি আহিব অবিয়াসলি এইখনে আহিব ন এডচেন্সৰ পৰা
তো মই একদম ফুৰ্তি মই বোলো হয় 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 মই দৰ্শনা হয় এক ছেকেণ্ড আপুনি ৰ'ব মই যাই আছোঁ তাতে যাই আছোঁ মই মানে যি মেকআপ কৰি আছিলোঁ মানে তাৰ আগত মই কিবা এটা শ্বুট কৰি আছিলোঁ সেই শ্বুটটোৰ মই মেকআপ থোৱাই নাই আৰু সেই মেকআপে মই গৈছোঁ তললৈ তাৰপিছত এইখন মোক যেতিয়া দিলে মোৰ মানে একদম কেনেকুৱা লাগিছে আনিব যোৱাৰ দিনাৰ মোৰ এটা সৰু ভিডিঅ' ক্লিপছ আছে মই মানে কেনেকুৱা এক্সাইটেড হৈ গৈছিলোঁ ভিডিঅ' ক্লিপছটো চাই লওকচোন গম পাব তেতিয়া গ'ল এচেঞ্জ কোডটো মোৰ আহি গ'ল কিমান মানে হেপী হৈছোঁ মই আপোনালোকক বুজাব নোৱাৰোঁ কাৰণ কিছুমানৰ এই কোডটো আহোঁতে বহুত টাইম লগায় কিন্তু মোৰ এসপ্তাহৰ ভিতৰতে আহি গ'ল আজি মই বিৰাট বেছি হেপী কেনেকুৱা মানে ফূৰ্তি লাগিছিল মোৰ সিদিনাখন কিবা এটা এচিভ কৰিলোঁ নিজে মোৰ তেনেকুৱা লাগিছিল আপোনালোকে চাগে ভাবিছে যে অথনিৰ পৰাই এইখনৰ কথা কৈ আছোঁ কিন্তু ইমান ইম্পৰ্টেণ্ট বস্তু হয় কিন্তু যাৰ যাৰ চেনেল আছে তেখেতসকলে জানিব এইখন কিমান ইম্পৰ্টেণ্ট এজন ইউটিউবাৰৰ কাৰণে তেখেতসকলে জানিব কিন্তু যিখিনি যাৰ যাৰ চেনেল নাই মানে যিখিনি মানুহৰ চেনেল নাই সেইখিনিয়ে গম নাপাব এইখন কিমান ইম্পৰ্টেণ্ট এজন ইউটিউবাৰৰ কাৰণে মই কৈ দিছোঁ এইখন আহিছে গুগল এডচেন্সৰ পৰা ইয়াতে লিখা আছে গুগল এডচেন্স আমি যেতিয়া ইউটিউব চেনেল এটা খোলোঁ চেনেলটো মনিটাইজ হোৱাৰ পিছত আমি গুগল এডচেন্সত এটা একাউণ্ট খুলিব লাগে সেই একাউণ্টটো যেতিয়া মনিটাইজ হৈ যায় একাউণ্টটো খোলোঁ একাউণ্টটো খোলাৰ পিছত সেই গুগল এডচেন্সে আমাক 6টা ডিজিটৰ এটা কোড বিচাৰে এটা পিন কোড বিচাৰে আৰু সেই পিন কোডটো আছে ইয়াৰে ভিতৰত এটা আছে পিন কোড আৰু এই পিন কোডটো নাহিলে আপুনি ইউটিউব চেনেলটো আপোনাৰ যেতিয়াই মনিটাইজ নহওক আপোনাৰ যিমানে ভিউজ নাহক কিন্তু আপুনি কেতিয়াও পইচা উপাৰ্জন কৰিব নোৱাৰে মানে ইয়াতে এটা কোড আছে 6টা ডিজিটৰ ইয়াতে এটা কোড আছে এই কোডটো যদি আপোনালৈ নাহে আপুনি কেতিয়াও ইউটিউবৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিম বুলি কেতিয়াও নাভাবিব সেইকাৰণে মই কৈছোঁ যে মোৰ কাৰণে বহুত বেছি মানে এটা এচিভমেণ্ট কাৰণ এই কোডটো নাহিলে মই যিমানে ভিউজ নাহক যিমানে লাইকছ নাহক যিমানে যি নহওক মই কেতিয়াও পইচা আৰ্ণ কৰিব নোৱাৰিলোঁ হয় আৰু এই কোডটোৱে মোক পইচা আৰ্ণ কৰাৰ মূল মন্ত্ৰ বুলি ক'ব লাগিব কাৰণ এই 6টা ডিজিট নহ'লে কেতিয়াও মই পইচা আৰ্ণ কৰিব নোৱাৰোঁ তো সেইকাৰণে মোৰ মনটো ইমান ভাল বুলি কৈ আছোঁ আৰু ইয়াতে লিখা আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগে কোডটো ইয়াতে 6টা নহয় ইয়াতে 4টা ষ্টেপ লিখা আছে কেনেকৈ কি কৰিব লাগে এনেকৈ 4টা ষ্টেপ আছে মই বাৰু এইখন ভালকৈ স্ক্ৰীনত ফটো উঠাই কিনে দি দিম তেতিয়া গম পাব আপোনালোকে ইয়াতে 4টা ষ্টেপ আছে কেনেকৈ কি এপ্লাই কৰিব লাগে সেইবোৰ চব লিখা আছে যেতিয়া আমি গুগল এডচেন্সৰ একাউণ্ট এটা খোলোঁ মানে চেনেল মনিটাইজ হোৱাৰ পিছত খোলাৰ পিছত ইয়াতে তাৰমানে আমাক কি 6টা ডিজিটৰ এটা পিন বিচাৰে সেই পিনটোৱে হ'ল এইটো আৰু এই পিনটো থাকিলেহে যেটো আমাৰ একাউণ্টলৈ পইচাটো ট্ৰান্সফাৰ হয় সেই প্ৰসেসখিনি হৈ যায় তাৰমানে আমাৰ এইটো যেটো ডলাৰ সিস্টেমত আহে যেটো আমি পইচা আৰ্ণ কৰোঁ ইউটিউবৰ পৰা আমাৰ যিবিলাক ভিউজ বা সাবস্ক্ৰাইবাৰৰ পৰা আমি যিখিনি পইচা আৰ্ণ কৰোঁ সেই আৰ্নিংটো আমাৰ প্ৰথমতে ডলাৰত আহে যেতিয়া আমি এই কোডটো দি দিম মানে এইটো এই পিনটো যেতিয়া দিম তেতিয়া এই পিনটো দিয়াৰ পিছত আমাক মানে নিজৰ আমাৰ বেংকৰ যিখিনি একাউণ্ট নম্বৰ যিখিনি আৰু এইখিনি থাকে আৰু এই ফৰ্মেলিটিজখিনি আমি ফিল আপ কৰিব লাগিব আৰু লাগিব আমাক এটা বেংকৰ সুইফট কোড আৰু সেই সুইফট কোডটো মই আগতে আনিছিলোঁ মানে মই ষ্টেট বেংকত যাই কিনে মোৰ যোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোত যাই কিনে মই মেনেজাৰক লগ কৰি কিনে মই সুইফট কোডটোৰ কথা ক'লোঁ বহুতে হয়তো সুইফট কোডটোৰ কথা নাজানে বেংকতো মই আৰু 2-3জন মানুহক সুধিছিলোঁ সুইফট কোডটোৰ কথা কিন্তু তেখেতসকলে বেংকত কাম কৰিলেও কিন্তু সুইফট কোডৰ বিষয়ে নাজানে কিন্তু মই যেতিয়া মেনেজাৰক লগ কৰিলোঁ তেতিয়া তেখেতে মোক দিলে সুইফট কোডটো ভগৱানে কৰিলে পইচা পাম বাৰু আৰু অলৰেডি মোৰ যোনটো গুগল এডচেন্স যোনটো একাউণ্ট থাকে সেই একাউণ্টত অলৰেডি পইচা জমা হৈছেগৈ মোৰ আৰু সেই পইচাখিনিৰে কিবা কিবি ভাল কাম কৰিব পাৰিম আৰু কি কম বহুত ক'লো ন আজি কথাই পাতি আছে ভালো লাগিছে আজি কথা পাতি কিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ইমানখিনি কথা আৰু যদিহে কোনোবা জনা নাছিল গম পালে যে কি প্ৰচেছ থাকে এইবোৰ খুব দীঘলীয়া প্ৰচেছ মই প্ৰথমতে ভাবিছিলোঁ যে মানুহে যে ভিডিঅ' দিয়ে এইবোৰ ইমান চাগে প্ৰব্লেম নহয় ইমান চাগে কষ্ট নহয় আৰু জাষ্ট ভিডিঅ'টো দিলেই হ'ল কিন্তু নহয় জানে এজন ইউটিউবাৰে এটা ভিডিঅ'ক লৈ যিমান কষ্ট কৰে ন বহুত কষ্ট তাৰমানে মই ইয়াৰ পৰা এইটো কথাই বুজিলোঁ যে কোনোটো কামৰ মানে সৰু ডাঙৰ নাই বা মানে আমাৰ পৃথিৱীত এনেকুৱা এটা কাম নাই যোনটো কাম একদম ইজি
মানে হেনুকা একোৱে নাই সব কামতে মানে প্ৰবলেম আহিব সব কামতে কষ্ট কৰিব লাগিব কামৰ কোনো সৰু ডাঙৰ নাই যে ভিডিও বনালো বুলি যে কোনোবা এজন ইউটিউবাৰ হল বুলি যে কষ্ট নাই কোনোবা এজনে চাকৰিত কাম মানে অফিসত কাম কৰে বুলি যে কষ্ট বহুত হেতু কথা নহয় কষ্ট সমানে কৰিব লাগিব কিবা এটা আপুনি এচিভ কৰিব লাগিলে কষ্ট সমানে কৰিব লাগিব হেতু আপোনাৰ একদম ডক্টৰে নহওক কিয় ইঞ্জিনিয়াৰে নহওক কিয় পুলিচে নহওক কিয় আপুনি এজন ইউটিউবাৰে নহওক কিয় কষ্ট সকলো কামতে সমান কৰিব লাগিব কষ্ট কৰিলেহে কিন্তু ফল পাব এবোৰ মোৰ কষ্টৰে ফল কষ্ট কৰি এটা ভিডিওত কিমানখিনি কষ্ট কমাই থাকে মই আজিহে বুজি পাইছো আগতে মই ইমান বুজি পোৱা নাছিলো যেতিয়া মই দেখো ডিম্পু হদক দেখো ন ডিম্পুই ভিডিও বনাই ইমান লাইকস পায় মই তাকে ভাবিছিলো যে ইমান কম সময়ৰ ভিতৰত ইমান লাইকস আহে কিন্তু এতিয়া বুজিলো যে ডিম্পু বৰুৱা আজি হৈছে যদি কিমান কষ্টৰ বলত আজি কিমান কেনুকা হি কাম কৰি কিনে কিমানখিনি কষ্ট কৰি কিনে আজি ইখিনি এচিভ কৰিছে তো ভাবিলে মানে আপুনি মানে এই জগতখনত যেতিয়ালৈ নুখুমাই আপুনি গম নাপাব যে কিমান কষ্ট কমাই থাকে কিমান কষ্টৰ বলত আজি মই কিমান কষ্ট কৰি এইখন এচিভ কৰিছো আৰু ডিম্পু বৰুৱাৰটো 1 মিলিয়ন হৈ গল তো হি কিমান কষ্ট কৰি কিনে 1 মিলিয়ন কৰিছে হেতু হি জানিব আৰু তাৰ ঘৰৰ পৰিয়ালে জানিব তো আজি ইখিনি আছিল আপোনালোকে কষ্ট কৰি যাওক আপোনালোকৰ ভাল হ'ব তো আজি ইখিনি বাই বাই যদি ভিডিওটো ভাল পালে তেন্তে লাইক শেয়াৰ কমেন্ট লগত সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু বিহুৰ আগে মই ধুনীয়া ভিডিওবোৰ দি যাম পিঠা বনাৰ আপোনালোকে যদি কোনোবাই নাজানে মোৰ ভিডিওবোৰ চাই কিনে পিঠা বনোৱা শিকিব পাৰিব আৰু সকলোকে হ্যাপি ভোগালী বিহু আপোনালোকে সকলোৱে মোৰ ঘৰলৈ পিঠা লাৰু খাবলৈ আহিব আৰু ময়ো যাম আপোনালোকৰ ঘৰলৈ বাই বাই